নমস্কাৰ দৰ্শকসকল মই আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে মাঘ বিহু মানে মকৰ সংক্ৰান্তিৰ দিনা কৰিব পৰা দুটামান ইচ্ছাপূৰণৰ বিশেষ উপায় আজি আপোনালোকক জনাবলৈ লৈছো। এইকেইটা বিশেষ শক্তিশালী ইচ্ছাপূৰণৰ উপায় বিভিন্ন সমস্যা সমাধানৰ উপায় আপোনালোকেও নিশ্চয় কৰিলে সুফল লাভ কৰিব। যদি আপোনাক চাকৰি লাগে, চাকৰি পোৱা নাই, টকা পইচাৰ সমস্যা হৈ আছে বা বিভিন্ন ধৰণৰ কাজিয়া অশান্তি হৈ আছে আপোনাৰ জীৱনত বা ঘৰত, তেনেহলে এই উপায়সমূহ কৰিব। প্ৰথমতে ঘৰত যদি আপোনাৰ টকা পইচাৰ সমস্যা হৈ আছে তেনেহলে কাইলৈ মানে 14 জানুৱাৰী ৰাতিপুৱা আপুনি তিল আৰু গুড় মিহলাই চিত্ৰত দেখাৰ দৰে এটা লাড্ডু বনাব আৰু সেই লাড্ডুটোৰ ভিতৰত আপুনি এটকা পইচা চিত্ৰত দেখাৰ দৰে দি দিব ভৰাই। এতিয়া আপুনি এই লাড্ডুটো নি যিকোনো মন্দিৰত দান কৰিব আৰু আপুনি মনে মনে ক'ব যেন আপোনাৰ টকা পইচাৰ সমস্যা দূৰ হয়। দ্বিতীয়তে আপুনি আপোনাৰ জীৱনৰ পৰা যদি সকলো ধৰণৰ কাজিয়া অশান্তি ঘৰৰ পৰা বা আপোনাৰ জীৱনৰ পৰা দূৰ কৰিব বিচাৰে, সকলো কষ্ট দূৰ কৰিব বিচাৰে, তেনেহলে কাইলৈ মানে 14 জানুৱাৰীৰ ৰাতিপুৱা এটা ঘটত মাটি হওক বা তামৰ বা কাঁহৰ হওক পানী ল'ব ভৰ্তিকৈ, ঘৰৰ পৰাই ল'ব আৰু তাতে আপুনি অকণমান হালধিৰ গুড়ি আৰু অকণমান মানে অলপমান আপুনি কলা তিল মিহলাই মহাদেৱৰ শিৱলিংগত অৰ্পণ কৰিব। তৃতীয়তে কাইলৈ মানে 14 জানুৱাৰীৰ দিনা যদি পাৰে অলপমান যিকোনো বস্তু দান কৰিব, যেনে চাউল, গুড়, টকা পইচা ইত্যাদি, কাপোৰ, এনেকৈ আপোনালোকে যি পাৰে অলপমান হ'লেও যদি দান কৰিব পাৰে তেনেহলে সেই বস্তু আপোনাৰ জীৱনলৈ বহু গুণা হৈ ঘূৰি আহিব। শেষত যদি আপুনি চাকৰি পোৱা নাই আৰু সোনকালেই এটা চাকৰি পাব বিচাৰে তেনেহলে 14 জানুৱাৰীৰ দিনাখন আপুনি অলপমান চাউল ল'ব, তাতে গুড় মিহলাই দিব আৰু আপোনাৰ ঘৰৰ বাহিৰত য'ত য'ত পৰুৱাৰ অহা যোৱা কৰা ৰাস্তা আছে বা পৰুৱা য'ত য'ত আছে তাতে আপুনি দি দিব। আপুনি নিশ্চয় সোনকালেই এটা চাকৰি লাভ কৰিব। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।